স্ক্রিনশট ভাইরাল হয়েছে মোর নামত অরূপ কুমার দে। এটাত লিখা আছে অরূপ আৰু এটাত লিখা অরূপ কুমার দে আৰু অলপ মানে কিছুমান বেয়া মেছেজ। তো স্ক্রিনশটটো ভাইরাল হোৱাৰ পিছত মই ইতিমধ্যে কেছ মানে হেৰি কৰিলোঁ, কোকৰাঝাৰ থানাত আয়োগ দিলোঁ যে ভাইরাল হৈছে, কিবা কোনোবা দুষ্ট চক্ৰ এইটো এটা মানে হেৰি কৰি আছে মোৰ মানে ৰাজনৈতিক কেৰিয়াৰ বা মোক পলিটিকেলভাৱে মানে মানে কলাপছ কৰিবৰ বাবে। তো সেইকাৰণে মই স্ক্ৰিনশ্বটৰ হেৰিটো লৈ পেলাই মই কোকৰাঝাৰ থানাত কেছ মানে সাজু কৰিলোঁ। আৰু আজি প্ৰেছ মিডিয়া বন্ধুসকলৰ ওচৰতো মই কৈছোঁ যে এনেকুৱা নিউজ নতুন নহয়। আপোনালোকে জানে যে 1-1.5 বছৰমান আগত বা 2 বছৰ আগতো বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ফটো এডিট কৰি পেলাই বেয়া বেয়া মেছেজ হেৰি কৰি পেলাই মোৰ নামত দি থাকে। তো আজি সাংবাদিক বন্ধুসকলক মই কৈ আছোঁ যে এইটো কমপ্লিটলি ফেক আৰু এইটো মোৰ লগত হেৰি নাই। আজিকালি এডিটিঙৰ জামানা, আজিকালি নাম্বাৰ বহাই দি পেলাই মানে হেৰি কৰা যায়। আৰু মই মেছেজবিলাক চাইছোঁ, সেই মানে সেই এগেইনষ্ট ছাইডৰ ফালৰ পৰাও চাব মেছেজবিলাক মানে পজিটিভ মানে দুই পক্ষৰ যিটো কনভাৰচেশ্যন আপোনালোকেও ভালকৈ চাব বস্তুটো। আৰু মোৰ সন্দেহ যে এটাত অৰূপ কুমাৰ দে আৰু এটাত ছেম হেৰিত কেতিয়াবা মোৰ নামটো আছে আকৌ নামটো নাই, নম্বৰটো আছে, দুটা একলগত কেনেকৈ হ'ব পাৰে একেই বস্তু। তো সেইকাৰণে মই কোকৰাঝাৰ থানাত কেছ সাজু কৰিলোঁ আৰু যোনে বদমাইশি কৰিছে চৰকাৰে বা আইনে দৃঢ় ব্যৱস্থা ল'ব। এইটো আপোনাৰ ৰাজনীতি ষড়যন্ত্ৰ হ'ব? এইটোতো মই আপোনালোক ক'লোঁ যে এইটো আজি নতুন নহয়। আপোনালোকে জানে সাংবাদিক বন্ধুসকলক এইবিলাক লৈ মোৰ যোৱা 1 বছৰ আগতো নিউজ ওলাইছে কোনোবা এজন মহিলাৰ লগত। তো এইটো থাকিবই। এইটো ধৰক আমি পলিটিকেল লিডাৰ, আমাৰ মানে বদনাম কৰাৰ চেষ্টা কৰা থাকে, ইমেজ ডাউন কৰাৰ চেষ্টা কৰে। কিন্তু মই এটা কথা কৈছোঁ, মই ৰাইজৰ হৈ কাম কৰি আছোঁ আৰু অহা দিনত ৰাইজৰ হৈ কাম কৰি থাকিম। কোনে বদনাম কৰাৰ চেষ্টা কৰে, কিবা কৰে, কৰি থাকক, মোৰ সেইটোৰ লগত কোনো হেৰি নাই। মই মোৰ কাম কৰি থাকিম আৰু আমাৰ চৰকাৰক আমি আগবঢ়াই লৈ আকৌ আমি অহা দিন ৰাইজৰ সুবিধা লাভ কৰিম। ময়ো শুনিছোঁ, কিন্তু মই তেখেতকতো ক'ব নাযাওঁ। তেখেতে মই শুনামতে ইতিমধ্যে কেছ তেওঁ গোচৰ মানে থানাত দিছে। তো যোনে এইবিলাক কৰিছে তেওঁলোকে উচিত শাস্তি আৰু উচিত শিক্ষা পাব লাগে। আৰু মই সাংবাদিক বন্ধুসকলক কৈছোঁ যে এইবিলাক ভুৱা বাতৰিৰ ওপৰত, ভুৱা স্ক্ৰীনশ্বটৰ ওপৰত মানে তথ্য নোহোৱাকৈ আপোনালোকে কাইণ্ডলি এইবিলাক মোৰ এগেইনষ্টত আপোনালোকে নিউজটো নবজাব। মই আপোনালোক সাংবাদিক বন্ধুসকলক মই আহ্বান জনালোঁ। যোৱাকালি এটা পৰ্টেল চেনেলত নিউজ ওলাইছে কিন্তু নামটো কোৱা নাই। কিছুমান যদি হেৰি থাকে একদম কাৰ লগত হৈছে কনভাৰচেশ্যন, মানে কাৰ লগত হোৱা নাই, নাম্বাৰবিলাক ইতিমধ্যে ওলাই পেলাই সাংবাদিকতা মানে সাংবাদিক চেনেলত প্ৰকাশিত কৰিব লাগে। কিন্তু জাষ্ট স্ক্ৰীনশ্বটৰ ওপৰত এতিয়া ধৰক আপোনাৰ নামটো মই ছেভ কৰি পেলাই মই যদি বেলেগ মেছেজ কৰোঁ, আপোনাৰ নামটো এডিটিং কৰি পেলাই মই আইঅ'ৰ যিটো টেকন'লজি আছে এইটো কৰি পেলাই যদি বহাই দিওঁ তেন্তে আপোনাকো মানুহে সন্দেহ কৰিম। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, এইবিলাকত কাণ দিব নালাগে। কিছুমান মোৰ বিৰোধী পক্ষই এইটো লৈ পেলাই বেছি হাল্লা কৰি আছে। এই ষড়যন্ত্ৰত কোন চামিল হ'ব পাৰে আপুনি সন্দেহ কৰিছে নাই? মই নাজানো। মই ক'লোঁ না আগৰ পৰাই, মই EM হোৱাৰ আগৰ পৰাই এনেকুৱা হৈ আছে। তো EM হোৱাৰ আগৰ পৰাই এনেকুৱা হৈ আছে আৰু মই ভাবোঁ অহা দিনত আৰু কোনোবা কি কৰিব, কিন্তু প্ৰেক্টিকেল তথ্য নোহোৱাকৈ এইটো কৰাটো উচিত নহয়। আপুনি বিজেপি লিডাৰ আৰু গৌতম দাসো বিজেপি এগেইনষ্টত ষড়যন্ত্ৰ কৰি আছে লিডাৰ এগেইনষ্টত। এইটোতো মই কি ক'ম, এইটো ষড়যন্ত্ৰ। কিছুমান মানুহ থাকে যেনেকুৱা ধৰক হেকাৰ থাকে, কিছুমান হেকাৰ থাকে ধৰক ফেচবুক ID হেক কৰে। কিছুমান আজিকালি এনেকুৱা হৈছে আপোনাৰ চিকিউৰ্ড মানি যিটো আপোনাৰ পেটিএম কৰে, আপোনাৰ একাউণ্টৰ পৰাও টকা মাৰি দিয়ে, যিটো পাছৱৰ্ড আপুনি জানে তথাপিও টকা আপোনাৰ একাউণ্টৰ পৰা নাইকিয়া হৈ যায়। এই হেকাৰবিলাক এনেকুৱা আপোনাৰ ফেচবুক হেক কৰি দিব, মানে আপোনাৰ হোৱাটছআপো কেতিয়াবা হেক কৰি দিব ভইচ স্কেনাৰৰ মাধ্যমত। এতিয়া ধৰক আপোনাৰ হোৱাটছআপৰ পৰা যদি মেছেজ গৈছে, কোনোবা আপোনাৰ লগৰ মানুহ যদি আপোনাৰ হোৱাটছআপটো মানে লিংক ডিভাইচত গৈ পেলাই ভইচ স্কেনাৰ কৰি দিয়ে, তেনেহ'লে গোটেই মোৰ মেছেজ তেওঁ পাব, মোৰ পৰা তাৰ মেছেজ যাব। তো আজিকালি বহুত হেকাৰ ওলাইছে, তো দুষ্ট চক্ৰই কৰিছে, কিন্তু যোনে কৰিছে এইটো ভাল কৰা নাই।